असम के तेजपुर से एक बेहद चौंकाने वाला मामला सामने आया है, जहां नियम कानून को ताक पर रखकर एक परिवार की पुश्तैनी जमीन को हड़पने की कोशिश की गई है। जमीन के कागजात और नामजारी होने के बावजूद गुंडा तत्वों द्वारा संपत्ति को नुकसान पहुंचाया गया। उल्टा न्याय मांगने गई महिला को ही सलाखों के पीछे डाल दिया गया। आखिर क्या है यह पूरा विवाद, देखिए एक विशेष रिपोर्ट। घटना तेजपुर के नपाम आमोलापाम इलाके की है। पीड़ित परिवार का आरोप है कि साल 1944 में उनके दादाजी ने लगभग 16 बीघा जमीन खरीदी थी। इससे केवल 2.5 बीघा जमीन रमनी मोहन देवनाथ को बेची गई थी। लेकिन अब आरोप है कि रमनी के बेटों बजेंद्र देवनाथ, तपन देवनाथ और रतन देवनाथ ने साजिश रचकर पूरी 16 बीघा जमीन को अपने नाम करने की कोशिश की है। पीड़ित का कहना है कि मामला तब बिगड़ गया जब बीती 29 दिसंबर 2025 को आरोपियों ने कथित तौर पर एक गुंडा वाहिनी के साथ मिलकर जमीन पर हमला बोल दिया। पहले अवैध रूप से जमीन पर हल चलाया गया, फिर वहां लगे बांस के पेड़ों को काट दिया गया। इतना ही नहीं बल्कि घर के फर्नीचर और अन्य संपत्ति को भी तहस नहस कर दिया गया। हैरानी की बात तो यह है कि जब घर की 4 महिलाएं अपनी संपत्ति को बचाने और स्थिति का जायजा लेने वहां पहुंची तो उन्हें पुलिस द्वारा गिरफ्तार कर लिया गया। पीड़ित परिवार अब न्याय की गुहार लगा रहे हैं। आमार ककार माटी आছিলে 1944 চনৰ পৰা आमार ककार माटी তাত কিনিছিলে আপোনাৰ একজনৰ পৰা কিনিছে খেদুলু মহাজনৰ পৰা কিনিছিলে 7 বিঘা 1 কটা আৰু আব্বাস মুন্সিৰ পৰা কিনিছিলে 2 বিঘা আদালসা আৰু আকৌ খেদুলু মহাজনৰ পৰা কিনিছে 7 বিঘা 1 কটা টোটাল 16 বিঘা 2 কটা আদালসা মাটি আছিল আমাৰ। তাৰ পৰা ৰমনী মোহন দেৱনাথৰ তাত আমাৰ ককাই বিক্ৰী কৰিছিলে আপোনাৰ 2.5 বিঘা মাটি। তাত আমাৰ এই সাৰ্টিফাইড কপি হেৰিও আছে, সাৰ্টিফাইড কপিও আছে, দলিলো আছে। তার বেচাটো আমার কিনাটো দলিল আছে। হ্যাঁ, মানে আপনার এই রমনী মোহন দেবনাথের ল'ৰা কেইটা বজেন্দ্ৰ দেবনাথ, প্ৰহ্লাদ, তপন আছে, ৰতন আছে, সেইবিলাক মানুহে কি কৰিছে বুয়া নামজাৰি কৰিছে। আমাৰ গোটেই মাটিটো সিহঁতে দখলত ল'ব কাৰণে আমাৰ ঘৰ আছিলে তাত ঘৰো ভাঙিলে। হ্যাঁ, প্লাছ আপোনাৰ কি কৰিলে যোনটো সিটিং নামজাৰি কয় সেই সিটিং নামজাৰি কৰিছে। সিটিং নামজাৰি কৰি পেলাই পিছত কেছ এটা দি বুয়া কেছ এটা দি আমাৰ মাইকী মানুহ 4জন এৰেষ্ট কৰাইছিলে। তাৰ ঘৰত আছিল আমাৰ মানুহকেইটা, সেই ঘৰৰ পৰা 4জন মাইকী মানুহ এৰেষ্ট কৰালে। এৰেষ্ট কৰোৱাৰ পিছত একজন এৰি দিলে, মাক এৰি দিলে আৰু 3জন মাইকী মানুহক জেল হাজতলৈ প্ৰেৰণ কৰিছে। বজেন্দ্ৰ দেৱনাথে আমাৰ ওপৰত 4-5টা কেছৰ ধাৰা দিছে। এইটো কেছৰ ধাৰাটো হৈছে আপোনাৰ 109, 117, 191, তাৰপিছত আপোনাৰ 329 আৰু 61 BNS কেছৰ ধাৰা লগাইছে। আমি এইবিলাক একো নাজানো, মই ঘৰত নাছিলোঁ, মোৰ চাক মই কেৰালাত আছিলোঁ, মোৰ ট্ৰেইনৰ টিকেটো আছে অলৰেডি। মই আহি পাইছোঁ আপোনাৰ 29 তাৰিখে আহি পাইছোঁ, 30 তাৰিখে এই কাজিয়াটো এনেকুৱা লগাই দিছে। মই যেতিয়া 29 তাৰিখত গুৱাহাটীত আছিলোঁ সিহঁতে আমাৰ ওপৰত হেৰি দিছে, চাক আমাৰ ট্ৰেইনৰ টিকেট এৰ্ণাকুলমৰ পৰা মই আহিছোঁ। এনেকুৱা অৱস্থাত আমাৰ চবৰ নামতে 10জন মানুহৰ নামত কেছ দিছে, আমি একো নাজানোৱে, ভুৱা কেছ। মানে তাত হাল মাৰিছে ফাৰ্ষ্টত সিহঁতে বজেন্দ্ৰ দেৱনাথে হাল মাৰিছে, প্লাছ আপোনাৰ বাঁহ কাটিছে মানুহ লগাই আৰু গুণ্ডা বাহিনী লগাই এতিয়া মানে ঘৰ চৰ চব ভাঙি দিছে। ভাঙাৰ পিছত আমাকো মানে হাৰাশাস্তি কৰি আছে, আমি ঘৰত থাকিব নোৱাৰোঁ, আমাক মাৰি পেলাব, কাটি পেলাব, গুণ্ডা বাহিনী লগাইছে আমাক মাৰি পেলাবৰ কাৰণে। এতিয়া যদি আমি হেমন্ত ছাৰক আহ্বান জনাইছোঁ যে আমাক এই বস্তুটো আমাক ন্যায় লাগে। যদি আমাৰ কিবা হয় বজেন্দ্ৰ দেৱনাথ, প্ৰহ্লাদ আৰু তাৰ গুণ্ডা বাহিনী যি আছে সিহঁতৰ দায় দাবী আমি তেজপুৰ থানাৰ OC ছাৰকো আহ্বান জনাইছোঁ, IC ছাৰকো আহ্বান জনাইছোঁ যে আমাক ন্যায়টো লাগে। 5 মাইল থানাত এজাহাৰ দিয়া আছে। হ্যাঁ, 5 মাইল থানা IC ছাৰক আমি আহ্বান জনাইছোঁ যে আমাৰ বস্তুটো অকণমান তদন্তটো ভালকৈ কৰিব লাগে। তেজপুৰৰ SP মহোদয়ক আমি কৰজোৰে আহ্বান জনাইছোঁ যে আমাক প্ৰাণ ৰক্ষা কৰক আৰু আমাক ন্যায় দিয়ক।